বৰছলা সমষ্টিত উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। সমষ্টিটোৰ 30,657 গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ 10,000 টকাকৈ অনুদান বিতৰণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চিপাঝাৰতো মুখ্যমন্ত্ৰীৰ অনুদান বিতৰণ কাৰ্যসূচী আছে। উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। চিপাঝাৰ সমষ্টিৰ 39,665 গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান বৰছলা সমষ্টিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি আছে। আমি পোনপটীয়াকৈ আপোনালোকক মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। বৰছলাত 30,655 গৰাকী মহিলাই এই আঁচনিৰ সুবিধা পাইছে আৰু আজি আমি বৰছলাত 30,64,00,000 টকা বিতৰণ কৰিম। এগৰাকীয়ে 10,000 পাব। কিমানে পাব? 30,400। তেতিয়া 10,000 টকা দি যদি 30,400 পূৰণ কৰে 34 কোটি টকা আজি আমি বৰছলা সমষ্টিত বিতৰণ কৰিম। আগতে কেতিয়াও কোনো চৰকাৰৰ দিনত 30,000 মহিলা বৰছলাত একেলগে কোনেও সুবিধা লাভ কৰিবলৈ পোৱা নাছিল। প্ৰথমবাৰৰ বাবে অসমৰ 32 লাখ মহিলাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে উপকৃত হৈছে। কিমান মহিলা? এগৰাকী দুগৰাকী নহয়, 32 লাখ মহিলা। আজি আমাৰ এই 32 লাখ মহিলাক আমি 10,000 টকাকৈ বিতৰণ কৰিছোঁ আৰু বৰছলা বিধানসভা সমষ্টিত 30,000তকৈও অধিক মহিলাই আজি এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। এতিয়া আপোনালোকে বুজি পাব লাগিব যে আমাৰ চৰকাৰে যি আঁচনিৰ কাম আৰম্ভ কৰে সেই আঁচনিখন প্ৰথম পৰ্যায়তে আমি সামৰণি নামাৰো। আমি ইয়াক আগুৱাই লৈ গৈ থাকোঁ যেতিয়ালৈকে আমাৰ লক্ষ্য পূৰণ নহয়। যেনেকে আমি নিযুত মইনা আঁচনি কৰিছোঁ, যেনেকে আমি বিনামূলীয়া চাউল দিছোঁ, আঁচনিখনৰ লক্ষ্য হ'ল আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? যিসকলে বছৰত 1 লাখ টকাতকৈও বেছি টকাৰ ব্যৱসায় কৰে। এতিয়া আপোনালোকে মনতে ভাবিব যে আমাৰনো কোন মহিলাই 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পাৰিব? এইটো সম্ভৱ নহয়। কিন্তু আপোনালোকে জানি ভাল পাব যে এই 32 লাখ মহিলাৰ 8 লাখ মহিলাই ইতিমধ্যেই 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰে। তাৰ মানে 32 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যেই লাখপতি হৈছে আৰু এতিয়া আমি বাকী 24 লাখ মহিলাক লাখপতি বনাব লাগিব। আৰু ইয়াৰ ভিতৰত কেইবা হাজাৰো মহিলা লাখপতিৰ পৰা মহা লাখপতি হ'ব পাৰিছে। মহা লাখপতি মানে কি? যোনে বছৰত 10 লাখ টকাতকৈও অধিক ব্যৱসায় কৰিব পাৰিছে। বৰছলাৰ আই মাতৃসকলৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। কাৰ কাৰ ইচ্ছা আছে এবাৰ হাত দাঙক।
সঁচা ইচ্ছা আছেতো নে এনেই কৈছে ঠিক আছে যদি আপোনালোকৰ সঁচাই লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেতিয়াহ'লে মই আপোনালোকক কেইটামান কথা ক'ম কেনেকৈ আপোনালোকে লাহে লাহে লাখপতি বাইদেউ হ'ব পাৰিব আজি আমি আপোনালোকক 10,000 টকাৰ এখন চেক দিম নে আজি নিদিলেও হ'ব নেকি আজি দিব লাগিব নে নাই চেক লাগিব ঠিক আছে 10,000 টকাৰ চেকখন লৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব নিশ্চয় সকলোৱে কিবা নহয় কিবা এটা ভাবি থৈছে মই আপোনালোকক তিনিটা ৰাস্তা দেখুৱাম কেনেকৈ এই 10,000 টকাটো খৰচ কৰিব লাগে প্ৰথম আমাৰ একোটা আত্মসহায়ক গ্ৰুপ আছে 10,000 টকাটো লৈ গৈ আমি বেংকত সেই গ্ৰুপৰ একাউণ্টত টকাটো হস্তান্তৰ কৰিলো 1 লাখ হ'ল বেংকেও আৰু লোন দিব আৰু এই 1 লাখ টকাৰে যিগৰাকীয়ে মহিলাই কিবা এটা কাম কৰিব খোজে আপোনালোকে তেওঁলোকক ঋণ দিব পাৰিব